সকলোকে নমস্কাৰ জনাই মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। মোৰ ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক দেখুৱাব লৈছোঁ এইখিনি ৰঙালাও গুটি। ৰঙালাও গুটিয়েনো আমাক কি উপকাৰ কৰে, ৰঙালাও গুটিৰ পৰা আমি কেনেধৰণৰ ৰোগবিলাক নাশ কৰিব পাৰোঁ, সেইবিলাকৰ বিষয়ে আজি আমি আপোনালোকৰ লগত কথা পাতিম। যিহেতু সকলোৱে জানে আৰু জানি শুনিও কিছুমান কথা আমি পাহৰি থাকোঁ, নহয়নে বাৰু? সেয়েহে ৰঙালাওটো কটাৰ পিছত ৰঙালাও গুটিখিনি আমি কেতিয়াবা পেলাই দিওঁ। সেইখিনি পেলাই নিদি যদি আমি শুকুৱাই মেলি ভালকৈ ষ্ট'ৰ কৰি থওঁ, যদি ফ্ৰিজত মানে কণ্টেইনাৰ এটাত ভৰাই থওঁ, সপ্তাহে যদি ৰ'দত দিওঁ, তেতিয়াহ'লে আমি বহুত দিনলৈকে আচলতে ৰঙালাও গুটি খাই থাকিব পাৰিম, নহয়নে বাৰু? সকলোকে নমস্কাৰ জনাইছোঁ। মই শুনি হয়তো আচৰিত হৈ যাম, ৰঙালাও গুটিত ইমান মানে ৰোগ প্ৰতিৰোধৰ ক্ষমতা আছে, কোনোদিনে ভবাই নাছিলোঁ। আপুনি গুগলত চাৰ্চ কৰি চালে গম পাব ৰঙালাও গুটিত মানে ইমান ৰোগ প্ৰতিৰোধৰ ক্ষমতা আছে। কেঞ্চাৰ দৰে ৰোগো ৰঙালাও গুটিয়ে নাশ কৰিব পাৰে। হাই ব্লাড প্ৰেছাৰ, হাই ব্লাড চুগাৰ, আপোনাৰ হাই কলেষ্ট্ৰল, আৰু লগতে আপোনাৰ যদি মানসিক চাপ পৰিছে, টোপনি কম হৈছে, তেনেকুৱাবোৰো দূৰ কৰে বোলে। তেতিয়াহ'লে ইমান এটা ভাল বস্তু আমি নোখোৱাকৈ কিয় পেলাই থওঁ? ৰঙালাও গুটি আগৰ দিনত আমাৰ মা আইতাহঁতে ৰঙালাও গুটি ভাজি দিছিলে। ভাজি কি হয়, আমি পঢ়ি থাকোঁ, খাদ্যৰ অভাৱতে চাগে মাহঁতে ইমান ইয়াৰ গুণাগুণৰ বিষয়ে হয়তো নাজানিছিলে। খাদ্যৰ অভাৱতে চাগে মাহঁতে টুপুলিকৈ কাগজত বান্ধি দিয়ে, কিতাপ পঢ়ি থাকোঁ, আৰু কিতাপ পঢ়াৰ আগে দি দিয়ে চাৰিটাকৈ। গোটেই চাৰিটাই অকণ খাই মানে কিতাপ পঢ়ি থাকোঁ। তেনেকুৱাবোৰ হোৱাৰ কাৰণে আমি কি হৈছিলে, ৰোগবিলাকৰ পৰা হাত সাৰি আছিলোঁ। এনেকুৱা ধৰণৰ কলেষ্ট্ৰলৰ কথা আমি গমেই নাপাইছিলোঁ। এতিয়া গাভৰু ছোৱালীবোৰক দেখিছোঁ একদম হাই কলেষ্ট্ৰল, মানে হাই ব্লাড প্ৰেছাৰ, হাই ব্লাড চুগাৰ, এনেকুৱা ধৰণৰ মানে বেমাৰবিলাকে লগ লৈছে। আচলতে আমি এই গুটিবিলাক আচলতে খাবলৈ পাহৰি গৈছোঁ, নহয়নে বাৰু? আমাৰ আজিকালি কি হয়, খাদ্যৰ অভাৱ নাই যে। এজন যদি দিন হাজিৰা কৰা মানুহেও আজিকালি ৰঙালাও গুটি নাখায়, ৰঙালাও বাকলি ভাজি নাখায়, কেতিয়াও নাখায়। মানে কি হয়, খাদ্যৰ অভাৱ নাইকিয়া। আগতে খাদ্যৰ অভাৱ আছিলে কাৰণে আমি খাইছিলোঁ। ইয়াৰ গুণাগুণৰ বিষয়ে জানিলে হয়তো নিশ্চয় খাব। সেইকাৰণে মই এই ভিডিঅ'টো বনাবলৈ লৈছোঁ, বুজিছেনে? মোৰ যে এই দুডোখৰ দেখিছে, কলেষ্ট্ৰল মানে কি ফেটছ ডিপজিট হৈ গ'ল। এতিয়া ফেটছ ডিপজিট বুলি কৈছে ডক্টৰে, যে উঠালেহে হ'ব। যিমান কলেষ্ট্ৰলৰ দৰৱ খাওঁ, তেতিয়াহ'লে এই বস্তুকেইটা শেষ নহয়। হ'ব, মোৰ যিটো অপকাৰী কলেষ্ট্ৰল সেইটো নাশ হ'ব। মই ৰঙালাও গুটি খালে মানে অপকাৰী কলেষ্ট্ৰলটো মই ৰঙালাও গুটিৰে খাই নাশ কৰিব পাৰিম। কিন্তু এই দুডোখৰ ভাল কৰিব নোৱাৰোঁ। এই দুডোখৰ ফেটছ ডিপজিট হ'ল, এই দুডোখৰ মই উঠাবই লাগিব। যে কি নহওক, এতিয়া মই সেই মোৰ মানে অপকাৰী কলেষ্ট্ৰল লাহে লাহে মোক কমিছে। অকণমান বাঢ়ি আছিলে, সিদিনা যেতিয়া ব্লাড মানে কৰিছিলোঁ, ৰিপৰ্ট কৰিছিলোঁ, তেতিয়া দেখিছোঁ যে মোৰ অকণমান বাঢ়ি আছিলে। এতিয়া সিদিনা চোৱাৰ ফলত অকণমান কমিছে। এনেকৈ ৰঙালাও গুটি আশ্ৰয় ল'ব লাগে। ৰঙালাও গুটি আশ্ৰয় ল'লে হয়তো আমাৰ হাই ব্লাড প্ৰেছাৰ, হাই ব্লাড চুগাৰ আৰু আপোনাৰ কলেষ্ট্ৰল বহুতখিনি কমি আহে। আৰু লগতে কি শুনিলোঁ, বুজিছেনে? লগতে আমাৰ কেঞ্চাৰ দৰে ৰোগো প্ৰতিৰোধ হয়। আমি যদি খাই থাকোঁ, আমাৰ সেই কেঞ্চাৰ ৰোগটোৱে আমাৰ বোলে গাত শিপাব নোৱাৰে। ঠিক তেনেকুৱা ধৰণৰ কথা। আচলতে সেইখিনি জনাৰ পাছত মই ৰ'ব নোৱাৰিলোঁ, ভাবিলোঁ ভিডিঅ' এটা আপোনালোকলৈ কৰি দিওঁ, আপোনালোকেও কথাটো জানক, নহয়নে বাৰু? আমি ৰঙালাওটো আনো, ৰঙালাও গুটিখিনিক আমি অৱহেলা কৰোঁ, পেলাই দিওঁ দলিয়াই। সেই গুটিখিনি আমি পেলাই নিদি যদি ভালকৈ ধুনীয়াকৈ ধুই পেলাই ৰ'দত শুকুৱাই পেলাই যদি কণ্টেইনাৰ এটাত ভৰাই পেলাই ফ্ৰিজত থৈ দিওঁ। ফ্ৰিজত আকৌ এনেই থৈ দিলেও নহ'ব, আপুনি বছৰটোলৈ খাম বুলি থৈ দিলে মানে সেই গুটিখিনি বেয়া হৈ থাকিব। আপুনি 3 দিনৰ মূৰত, এসপ্তাহৰ মূৰত আকৌ ৰ'দত দিব লাগিব। ৰ'দত দি আকৌ আপুনি কণ্টেইনাৰত ভৰাই থ'ব লাগিব। সেইখিনি এটা কাম হ'ব নিজৰ। সেইখিনি যদি আপুনি কৰি থ'ব পাৰে, তেতিয়াহ'লে নিশ্চয় আপুনি এনেকুৱা ধৰণৰ বেমাৰবিলাকৰ পৰা হাত সাৰি থাকিব পাৰিব। আমাৰ এতিয়া সৰু ল'ৰা ছোৱালীবিলাকে চাবচোন, আজিকালি একদম মানে মানসিক চাপ পৰাৰ ফলত পঢ়া বেছি বুজা হৈছে নে কি নাজানো, ৰাতি টোপনি নাহে, বহুত দেৰিলৈকে সাৰ পাই থাকে, এনেকুৱা ধৰণৰ। আগতেতো আমি 8টা বজাতে টোপনি যাওঁৱেই, টোপনি আহে আৰু কিতাপখন মেলিলেও হিকটীয়া মাৰি একদম গোটেই ৰাতিটো উৰে, ৰাতিটো শুওঁ, ৰাতিপুৱা আকৌ তেনেকৈ উঠোঁ। কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাকে 12টা 1টালৈকে টোপনিয়ে নাযায়। সেয়েহে আচলতে কিছুমান মানসিক চাপ পৰাৰ ফলত আচলতে ৰঙালাও গুটি খালে, ল'ৰাকো যদি খুৱাব পাৰে, নিজেও যদি খাব পাৰে, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ সমস্যাবিলাকো দূৰ হয় বুলি কৈছে। সেইখিনি কাৰণে আমি আমাৰ এই ৰঙালাও গুটি খোৱাটো খুবেই মই প্ৰয়োজন বুলি ভাবিছোঁ। আৰু লগতে এনেকুৱা ৰঙালাও গুটি আপুনি বজাৰতো কিনিবলৈ পাব, বটলত মানে কণ্টেইনাৰত ভৰাই থাকে, সেইটো কিনিবলৈ পাব। পামকিন চিডছ বুলি কয়। সেই পামকিন চিডছটো আপুনি কিনি খোৱাতকৈ আপুনি এই
এইখিনি খাওক ৰঙালাওৰ গুটি নিজে ঘৰতে আনি একদম ধুনীয়াকৈ ধুৱক মেলক লাহেকৈ ষ্ট'ৰ কৰি থৈ দিয়ক আনি খাওক একদম মজাছে থাকিব পাৰিব আপোনাৰ বিভিন্ন ধৰণৰ ৰোগবিলাকো কৰ্মৰ পৰাও আপুনি হাত সাৰি থাকিব পাৰিব মোৰ নিজৰ কাৰণে মই এতিয়া এইটো লৈছোঁ আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব যদি ভাল পালে তেতিয়াহ'লে এটা লাইক এটা কমেণ্ট কৰি মোক আগবাঢ়ি যাবলৈ অকণমান সুবিধা কৰি দিব ধন্যবাদ